নিশ্চিতভাৱে আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এইকাৰণে যে অসমত চলি থকা বিভিন্ন অবৈধ এপছৰ বিৰুদ্ধে অসম চৰকাৰৰ যি অভিযান তাক আমি অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ এইখন চৰকাৰক যে আমি দেখা পাইছোঁ যে বিভিন্ন অবৈধ এপছৰ লগত জড়িত থকা ব্যক্তিসকলক কালপিতসকলক অসম চৰকাৰে কৰায়ত্ব কৰিছে। অসমৰ বিভিন্ন জিলাৰ লগত আমি দেখিছোঁ যে বৰপেটা জিলাৰ আব্দুল হাই নামৰ লোক এজনে হেজেক্স নামৰ এটা অবৈধ এপছ লৈ আহি পেলাই তেওঁ অসমলৈ লৈ আহে আৰু ইয়াতে বিভিন্ন ধৰণে সাধাৰণ ৰাইজক তেওঁ বিভিন্ন প্ৰলোভন দি পেলাই ধন আত্মসাৎ কৰা আমি দেখিবলৈ পাইছোঁ। বৰপেটাৰ এই আব্দুল হাইয়ে পোনপ্ৰথমে তেওঁ অভয়পুৰীত হেজেক্সটো লৈ আহে আৰু অভয়পুৰীৰ বিভিন্ন চাকৰিয়াল বা গণ্যমান্য লোক ইয়াৰ লগত জড়িত থাকে। গতিকে অসম চৰকাৰক আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ যে এই আব্দুল হাই নামৰ কালপিতজনক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আপোনালোকে জানিলে আচৰিত হ'ব যে কেৱল অভয়পুৰতে প্ৰায় 60 পৰা 70 কোটি টকা মানে ইয়াৰ পৰা তেওঁলোকে কালেকশ্যন কৰা বুলি অভিযোগ আছে। কাৰণ আমি গম পাইছোঁ যে অভয়পুৰীৰ বিভিন্ন লোক এই হেজেক্সৰ লগত জড়িত হৈ পৰিছিল। আৰু আচৰিত হ'ব যে ইয়াতে আমাৰ তেওঁলোকে এনেকুৱা মানে প্ৰলোভন দিছিলে যে এই পইচা কেতিয়াও মানে নষ্ট নহয় বা এই কোম্পানীটো কেতিয়াও নাযায়, তেওঁলোকে লিখিত ৰূপতো প্ৰতিশ্ৰুতি দিয়া আমি পৰিলক্ষিত হৈছে। গতিকে আচৰিত কথা যে দুদিন আগতে ক'ৰবাত তেওঁলোকে কি কৰিছিলে, ডেলিভাৰী বয়ৰ কাম কৰিছিলে। তেওঁ অভয়পুৰী টেংনামাৰী বাবু নামৰ ল'ৰা এটাই তেওঁ ডেলিভাৰী বয়ৰ কাম কৰিছিলে। আজি কিন্তু এখন 4চকীয়া বাহন লৈ ঘূৰি আছে। দুদিন আগতে কোনোবাই ঠেলা চলাইছিলে, আজি তেওঁ কিন্তু এটা অট্টালিকা সজাইছে। বৰপেটাৰ আব্দুল হাইৰ আপুনি ধনম্পতি দেখিলে আচৰিত হ'ব। গতিকে এই গোটেই বস্তুবিলাক আপোনালোকে চাব যে অসমৰ এই সাধাৰণ ৰাইজক ঠগি পেলাই এওঁলোকে দুদিনতে অট্টালিকা সজাই বা তেওঁলোকে এটা বিলাসী জীৱন যাপন কৰিবলৈ সক্ষম হয়। নিশ্চিতভাৱে কোনোবাই লোন লৈ কোনোবাই মাটি বাৰী বিক্ৰী কৰি এই এপছত পইচা জমা থৈছিলে। তেওঁলোকে এইকাৰণে জমা থৈছিলে যে ইয়াতে যিবিলাক মানুহ আহিছিলে এইখিনি মানুহ অভয়পুৰীৰ গণ্যমান্য লোক, এওঁলোকক দেখি সাধাৰণ ৰাইজে সহজতে ভুল গৈছিলে। কাৰণ এওঁলোকৰ বিশ্বাস আছিল যে এওঁলোকে যিহেতু এপছটো লৈ আহিছে এই এপছটোৰ পইচা কেতিয়াও মাৰ নাযায়। গতিকে এওঁলোকে সেই আশাতে থৈছিলে, কিন্তু আজি সেই এপছটো ইতিমধ্যে পলাল। ইয়াৰ পাছত আপোনাৰ আচৰিত হ'ব যে সেই কালপিতসকলে কিন্তু সেই এপছটো বন্ধ হৈ যোৱাৰ পাছত আকৌ এটা নতুন এপছ খুলিছে, সেইটো লুকাছ নামৰ এপছ খুলিছে। তেওঁলোকে কৈ আছে যে ইয়াত নতুনকৈ পইচা দিলে আগৰ পুৰণা পইচা চব তেওঁলোকে পাই যাব। গতিকে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আমি দাবী জনাইছোঁ চৰকাৰখনক যে এই গোটেইখিনি বস্তু তদন্ত হ'ব লাগে আৰু অভয়পুৰীত বা বৰপেটাৰ আব্দুল হাই বা অভয়পুৰীত থকা যিমান কালপিত আছে এওঁলোকে গ্ৰেপ্তাৰ হ'ব লাগে। আৰু গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা অহাকালি আমি অভয়পুৰী থানাত এখন এজাহাৰ দিম আৰু তাৰপিছত আমি প্ৰয়োজন হ'লে আমি কাৰ্যসূচী বা আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম।